আহিছোঁ নলবাৰী। গুড মৰ্ণিং, হেল্ল' এভৰিৱান। মই আছোঁ বৰ্তমান যোৰহাটত আৰু যোৱাকালি আমি দুলীয়াজানৰ পৰা আহি যোৰহাট পালোঁ। তো ইয়াতে আমাৰ নাটক চলি আছে, তিনিদিনীয়া নাটক। তো প্ৰথম নাট আছিল আমাৰ যোৱাকালি, তো আজি আমাৰ ছেকেণ্ড নাইট। তো ভাবিছোঁ আপোনালোক টোটেল থিয়েটাৰৰে ভিডিঅ' দি আছোঁ। তো যিহেতু আমি যোৰহাটৰ তো আমি ঢেকীয়াখোৱা, তো ঢেকীয়াখোৱাৰ আমি এতিয়া বৰ্তমান গেষ্ট হাউচত আছোঁ। পুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। তো তাৰ কাষতে আছোঁ, ওচৰতে। তো আমাক যিহেতু ওচৰতে ৰুম দিছে, মই এবাৰ দেখাই দিছোঁ এতিয়া। তো অকণমান পাছত আমি যাম তালৈকে। তো যাই কিনে দেখাই আছোঁ কি হয়। তো প্ৰথমতে গা চা ধুই লওঁ, তাৰপিছত যাওঁ। আৰু আপোনালোকে কেনে পাইছে ব্লগবিলাক এবাৰ কমেণ্ট কৰি জনাব আকৌ, কমেণ্ট দিলে ভাল লাগে। তো সেই বুলি কৈ কিনে আজিৰ ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। তো বলক। এয়া আমাৰ ল'ৰাৰ জীৱন। ঘৰত থাকিলে সকলো মায়ে কৰে। ৰাতিপুৱা শুই উঠি ওলাই দিওঁ গাড়ী লৈ কিনে বাহিৰত ফুৰিবলৈ, কিন্তু এতিয়া বাহিৰত আছোঁ বাবে নিজে কৰিব লগা হৈছে। ৰাতিপুৱা শুই উঠি নিজৰ বিচনাখন তুলি নিজৰ কাম কৰি, প্ৰত্যেক কাম কৰি আকৌ আপোনালোকৰ মাজত ভিডিঅ' আপলোড কৰোঁ, কিবা কিবি কৰি আকৌ চাওকচোন। চ' গাইজ, ফাইনেলি এতিয়া আমি আহি পালোঁ আমাৰ ৰুমৰ পৰা, আৰু এতিয়া ভিতৰত যাম। তো যোৱাৰ আগত মানে ইয়াতে কেইটামান বস্তু কৰিব লাগে, মই দেখাই আছোঁ ৰ'ব। তো যেতিয়া ভিতৰত যাব লাগে, তো যোৱাৰ সময়ত মানে ইয়াতে হাত ভৰি ধুই কিনে যাব লাগে। ইয়াতে লিখাই আছে, দেখিছে নহয়, হাত ভৰি ধুই কিনে যাব লাগে। তো ইয়াতে আমি এতিয়া হাত ভৰিটো ধুই লওঁ, ধুই লৈ কিনে ভিতৰত গৈ আছোঁ। এতিয়া ফাইনেলি ইয়াত লিখা আছে হাত ভৰি ধুই মানে প্ৰৱেশ কৰিব লাগে। এতিয়া ধুই ল'ব লাগিব। আৰু এটা সঁচা কথা যে মন্দিৰত বা নামঘৰত গ'লে হাত আৰু ভৰিখন সঁচাকৈ ধুবলগীয়া। আৰু এইপিনে এটা বস্তু লিখা চাওকচোন, আৰু প্ৰায় দেখা পাওঁ আমি, এইটো সঁচা কথা যে মন্দিৰ বা নামঘৰত সোমোৱাৰ আগত মানে কি বুলি কয়, তো চাফা কৰি ৰাখিব লাগে। ইয়াতে লিখি থৈ দিছে যে নামঘৰৰ চৌহদত প্ৰৱেশ মানে পৰিষ্কাৰ কৰি ৰাখিব লাগে, ইয়াত লিখা আছে। তো ভাল কথা লিখিছে, আৰু চবতে এনেকৈ লিখি ৰাখিব লাগে। এতিয়া আমি ভিতৰত গৈ আছোঁ, ভাইটিজনে কেমেৰা কৰিছে। মই যিমান পাৰিবাৰ দেখাম। আৰু ইয়াত এখন গেট আছে আৰু এইফালে এখন গেট আছে। তো এই গেটখন দি মানে অহা নাই, তো এই গেটখন দি আহিম। তো এতিয়া ভিতৰত যাম, যাই কিনে দেখাইছোঁ। আৰু এতিয়া ভিতৰত আহিছোঁ, তো এতিয়া ভালকৈ দেখাইছোঁ আপোনালোকক। তো মই আগতে ভাবিছিলোঁ আহিম বুলি, কিন্তু আহি পোৱা নাছিলোঁ কেতিয়াও। আৰু মানে শুনো যে মই পুৰুষ মাধৱদেৱ প্ৰথম আহিছোঁ। সুধিব পাৰোঁ, কিবা সুধিম, কিন্তু মই এই লিখিছে নহয়, এই কামটো লিখাই কিয় লিখে, কিহৰ কাৰণে লিখে মই নাজানো, কিন্তু বা খুৰাসকলো আছে নহয়, ভালকৈ সুধি কিনে জনাই আছোঁ। মই নলবাৰীৰ পৰা আহিছোঁ। নলবাৰী চিনি পাইনে? নলবাৰী গৈছে? নাই যোৱা। মোক সুধিছে ক'ৰ পৰা আহিছে, মই কৈছোঁ নলবাৰীৰ পৰা আহিছোঁ। এপিনে চাওক, এপিনে চাওক। তো এতিয়া মই ককাৰ লগত বহি লৈছোঁ, আৰু ওচৰত লৈ আহোঁ। ইয়ালৈ আহিলে মাধৱদেৱ আহিছে, আহিলে পালেহি। এইখিনি বামুণ কেইঘৰমান আছিলে,
বাকী ওচৰত গ'লে তেখেতক আলহী ৰাখিব পাৰিবনে আমি আলহী ৰাখিব নোৱাৰোঁ গতিকে আপোনাৰ সেই যেনেকৈ আছে তেওঁলোকে আলহী ৰাখি বৰ ভাল পায় আচ্ছা সেই তালৈ ইয়াতে গুচি আহিব আপুনি কিবা খায় সেইদিনাখন তেখেতৰ পাই আলহী ৰাখিবলগীয়া হ'ল তেখেতকে বনাব নিদিয়ে তেখেতেও খালে আৰু বুঢ়াবোৰ খুলি আপোনালোকৰ কি হ'ব এতিয়া বোলে আমাৰ হ'ব বোলে আপুনি লক্ষ্মৰ বোলে নহয় আপুনি যিটো ভাবিছে আপোনালোকৰ সেইটো কথা নহয় কাৰণ আমাৰ তিনিজনে খাই পেলাই থাকিহে যাব চাওঁ সেই তিনিজনে খালে খাই গৈ আৰু তেখেতকো দিহা পৰামৰ্শ কৰি শুবলৈ দিলে আৰু বুঢ়াবোৰেও পৰা দিহা দি শুব আৰম্ভ কৰিলে আৰু তেনেকুৱাতে তাৰ বুঢ়াবোৰে পৰামৰ্শ কৰিলে এতিয়া আমি এনেকৈ খুজি খোৱা হ'ল কাৰ্ড এতিয়া কেনেকৈ খুৱাম আমাৰ কাৰ্ডে বোলে হেৰি কৰিব লাগিব ক'লে মোৰ 40,000 কাটক মোৰ 40,000 কাটক মই চলিব দিম আপুনি হাতত বেছি হ'ব লাগিব এইদিনা হাতত এটা পুখুৰী এটা আছে আৰু এতিয়া পুখুৰী আছে নেকি হাতত পুখুৰী এটা আছে হাতত আপোনাক নাপায় বহুত আছে পুখুৰী আছে পিছদিনাখন সেই চেং লৈ গ'ল লৈ গৈ তাত বেচিলেগৈ বেচি পেলাই কিবা পইচা পাতি যিমানটো পালে পাই পেলাই বস্তু পাতি কিনি আনিলে আনি পেলাই সেইদিনাখন তেখেতে খোৱালে খালে খাই বৈ গধূলি আৰম্ভ কৰিছে এতিয়া মই কাইলৈ ৰাতিপুৱা সোনকালে যামগৈ কাৰণ সেই ধোৱা সত্ৰত আকৌ মানে শংকৰদেৱে পালনাম পাতি আছে নহয় হৰি যোৱাই তোমাৰ ভালে কুশলে যোৱা খাটিয়ে তাৰপৰা মাধৱদেৱক ভালে কুশলে যোৱা খাটিয়ে তাত যে বন্দী কৰিছিলে হেৰিয়াত এই মাৰাকত বন্দী মই বাৰু নাজানো মানে ককাই মানে ইমান ধুনীয়াকৈ কথাখিনি কৈছে মানে এনেকুৱা লাগিছে যে কিবা এটা মানে হে লাগি গৈছে মাৰাকত তাৰমানে বন্দী কৰিছিলে তেখেতসকলক তেখেত তেতিয়া সেই ইয়ালৈ গৈছিলে তেতিয়া ভালে ওপৰত যোৱা খাটিয়ে তাৰমানে তেখেতসকলক তাৰমানে তাত গুৰুজনাই শংকৰদেৱে তিথি পাতিছে পাল নাম পাতিছে সেই পাল নাম তেতিয়াহে হৈছে সেই পাল নামত কৃষ্ণান পৰা মই কালি যাব লাগিব গতিকে আপোনালোকক মই কি দিম এতিয়া মই এতিয়াই কৈছোঁ আপোনালোকক মানে চাৰিকচি জ্বলাইছোঁ চাৰিকচি জ্বলি থাকিব চিৰদিনা খাটিয়ে এই চাৰিকচি আৰু বুঢ়া নামত বুঢ়া নামঘৰ দিছোঁ এইটো বুঢ়া নামঘৰ বুলি কওঁ আগত বুঢ়া নামঘৰ বুলি কওঁ এতিয়া বৰ নামঘৰ বুলি কওঁ বুজিছে আৰু চাৰিপিনে চাৰিটা খুঁটি মাৰি আগতে মানে বুঢ়া নামঘৰ বুঢ়া নামঘৰ আছিল বুঢ়া নামঘৰ বুলি কওঁ আমি আগতে বুঢ়া নামঘৰ বুলি কয় এতিয়া বৰ নামঘৰ বুলি কৈছিলে মানুহে কয় তাৰপৰা গোটেই দিলোঁ আপোনালোকে হেৰি হ'ব আৰু চাৰিপিনে চাৰিটা খুঁটি মাৰিলে এই বৰ খুঁটি কৃষ্ণ কৃষ্ণ এই বস্তুটো কিয় লিখাই থাকে মানে গামোচাত যে লিখে মানে তো গামোচাত কিহৰ কাৰণে লিখে তাৰমানে অলংকাৰ নহয় জানো সেইবোৰ অলংকাৰহে প্ৰভুৰ অলংকাৰ কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 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 এনেকৈ তেখেতক চিন্তা কৰিব লাগিব নহয় ইয়াতে লিখি দিছে প্ৰভুক চিন্তা কৰা হে আসনত আমি তেনেকৈ লগাই দিছোঁ কাপোৰ এতিয়া ফুল লগাই দিছোঁ তেনেকৈ হে তাৰপৰা মোৰ কথা হাত মাহল নাই আকৌ চাই পেলাই চাই খুলি মাৰি বস্তু আগৰ বস্তু আছে হৈ যোৱা সেই যোৱা বৰ গছ আগৰ গুৰুজনাৰ পৰা গছ হৈ যোৱা অপমান তাৰপৰা আহে আহি নমস্কাৰ আমাক উদ্ধাৰ আহিছে আহিছে ৰাইজৰ হ'ব গড়টোক নাম দিয়ে বুধু বহন ছাত্ৰ ভাগত নৃত্য কাটি বা উপস্থিত বাধাবী আছে বাধাবী নাক কৰি কোমোৰা সুস্থ দীৰ্ঘ আই কৰিব এনেকৈ ৰাইজৰ সেৱা সচা কৰি থাকিবলৈ আমোদ প্ৰমোদ দেখুৱাবলৈ প্ৰভু হ'লে সুখখন হৈ ঘৰৰ মধ্যে বৌতেক দেউতাক বাই ভনী ককাই ভাই ল'ৰা ছোৱালী বন্ধু বৰ্গ মিত্ৰ কুটুম্ব সমস্ত গোটেই হৰিগুৰু বহন হ'ব কোনো মনৰ ভাগে নাগিব যি থানতে বলপনা ল'ব কৰি যায় কাম কৰিবলৈ আহিছে কৰি আছে সেই থানতে ৰাইজৰ সেৱা কৰি থাকিবলৈ চলি শৰীৰ শক্তি পেলাই অমৰ দি কৰি পথে বৰভাগ গাঁৱে মতে যাওঁতে মনৰ বাধাকি আছে সেইখিনি নাক কৰি পৰে মনৰ বাঞ্ছাখিনি প্ৰভুৱে নিশ্চিত ৰূপে মোৰ বৰভাগ কৰিছে প্ৰভু খালি বৰ্তাই ধুনীয়াকৈ আমাক কৈ দিলে কথাখিনি আৰু এয়া বৰ্তা ভিতৰত গ'ল তো দেখিছে কি ধুনীয়াকৈ কৈছে আৰু ইয়াতে গোটেইখিনি বস্তু থাকে তো মই দেখাই দিছোঁ এয়া চাওক এইবিলাক তো এনেকৈ মানে কৰা হয় আৰু মই যিখিনি পাৰোঁ দেখাই দি আছোঁ মানে আগতে মানে ঢেকীয়াফুলটো চিনি বহুত দিন হ'লে পাওঁ এই পাহাৰ বহুত দিন হ'ল আমি ক'ব নোৱাৰি পাওঁ এই কিবা ঢেকীয়াফুল 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 আহিলোঁ নামঘৰ আহি কিনে ধুনীয়াকৈ ক'লে বৰ্তাই আৰু ধুনীয়াকৈ বুজাই দিছে
তো কেনেকুৱা পাইছে নাজানো ভিডিঅ'টো আৰু কিবা দেখাবলগীয়া আছে চাগে মই দেখাই আছোঁ যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভালদৰে চাব লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ তো মাধৱদেৱ যেতিয়া ইয়ালৈ আহিছিল মানে এটা মানে নদী আছিল তো ইয়াতে প্ৰথম মানে ভৰি ধুইছিল এখেত ইয়াত লিখা আছে দেখিছা নহয় এই চোৱা ভিডিঅ'টো আপোনালোকে চালে আৰু কেনে পালে এবাৰ জনাব কমেণ্ট বক্সত আৰু মই যিখিনি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ যে ঢেকীয়াখোৱা বৰগোহাঁই নামঘৰ তো মানে যিখিনি লিখা আছে মই সেইখিনি আপোনালোক দেখাইছোঁ তো বলক এতিয়া